পাঠশালা মদনদাতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসকৰ বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে, কিয়নো যি আচলতে সাপে খুটা যি সাপে দংশন কৰা এগৰাকী ব্যক্তিক পুনৰ জীৱন দান দিছে পাঠশালা মদনদাতা অসামৰিক চিকিৎসালয়ৰ চিকিৎসাকৰ্মীসকল। আৰু মই পৰিৱেশ দেখুৱাইছোঁ এইদৰে আচলতে যি আচলতে সৰ্পদংশনৰ বাবে আছুতীয়া কক্ষ এনেদৰে চিকিৎসালয়ৰ চিকিৎসকসকলে আৰু এই যি সাপে খুটিয়াইছিল তাৰ পিছতে আচলতে তাৎক্ষণিকভাৱে চিকিৎসা বিজ্ঞানৰ জৰিয়তে তেখেতক পুনৰ সুস্থ কৰা পৰিলক্ষিত হৈছে। আৰু এই বিষয়ে আচলতে ইতিমধ্যে অসমৰ স্বাস্থ্যমন্ত্ৰী অশোক সিংহালেও তেখেতসকলৰ প্ৰশংসা কৰা দেখিবলৈ পোৱা গৈছে চিকিৎসকসকলৰ। আৰু এইদৰে আচলতে পাঠশালা যি অসামৰিক চিকিৎসালয় আছে, এই চিকিৎসালয়ত এক যি আছুতীয়া কক্ষ স্থাপন কৰা হৈছে এনেদৰে। আৰু মোৰ লগত জ্যেষ্ঠ চিকিৎসক কুলেন কাকতি ছাৰ আছে, তেখেতৰ পৰা জানিম। আমাৰ পাঠশালা মহকুমা অসামৰিক চিকিৎসালয়খনত আচলতে বিগত কেইবাবছৰ ধৰি এই সৰ্পদংশন কেন্দ্ৰটোই আমি যিমান দূৰ পাৰোঁ উন্নত চিকিৎসা দিবলৈ 24 ঘণ্টাই আমি ব্ৰতী হৈছোঁ। আৰু তাৰ বাবে আমি বিশেষ ধৰণৰ ট্ৰেইনিং ব্যৱস্থা কৰি সকলো ষ্টাফৰ মাজতে ট্ৰেইনিং সজাগতা ৰাইজৰ মাজত কৰাৰ পিছত লাহে লাহে আমি দেখিছোঁ যে সাপে কামোৰাৰ যিটো গল্ডেন আৱাৰ্ছ অতি কম সময়ৰ ভিতৰত 1 ঘণ্টাৰ ভিতৰত মানুহবিলাক আহিব ধৰিছে। আৰু সকলোবিলাক সাপে দংশন কৰিলেও বিষাক্ত নহ'বও পাৰে, কিন্তু অতি কম সময়ৰ ভিতৰত তেওঁলোক হস্পিটেলত অহাৰ পিছত যিসকলক আমি পয়জনাছ স্নেক পাইছোঁ তেওঁলোকৰ চিকিৎসা অতি শীঘ্ৰে আৰম্ভ কৰাটো খুব জৰুৰী। তেনেধৰণে আমি আগতেও কেইবাধৰণৰ এনেকুৱা বিষাক্ত সাপৰ দংশনৰ ৰোগীক আমি মুমূৰ্ষ অৱস্থাত পাই বচাবলৈ সক্ষম হৈছিলোঁ। মোক কামুৰিছিল মোক 15 আগষ্ট 5:20 বজাত 20 মিনিটত। তাৰপিছত মই ততাতৈয়াকৈ এই মেডিকেলতে কাম কৰা মোৰ ওচৰৰে ভতিজা এজনে এই ততাতৈয়াকৈ তোৰ গাড়ীতে লৈ আহিল, আনি ইয়াতে হেৰি কৰি মোক তাৰপিছত 8:30 বজাৰ পৰা মোৰ বিষটো আহিল। অহাৰ পিছত মই মোটামুটি 9টা মানৰ পৰা মোৰ আৰু জ্ঞান নাই, মই ক'ব নোৱাৰোঁ। 12:30মান বজাতহে মোৰ অলপ জ্ঞান হৈছে। কি সাপে কামুৰিছিলে? এই সাপে ফেটি সাপে কামুৰিছিল। পুনৰ জীৱন দান পালে, কি ক'ব পাঠশালা চিকিৎসকসকলক? ধন্যবাদ দিব লাগিব। আৰু মই ৰাইজকো কওঁ যে অন্য বিষ বা অন্য অজাপ বিশ্বাস নকৰি বা নাভাবি তেওঁলোকে অতি সোনকালে এই পাঠশালা অসামৰিক চিকিৎসালয় লৈ আহক। 2:30মান বজাত কি সাপে কামুৰিছে গম পোৱা নাই, দেখা নাই। তাৰপিছত হস্পিটেলত আহিলোঁ, এতিয়া ট্ৰিটমেণ্ট চলি আছে। সুস্থ হৈছে? হৈছোঁ। এনেদৰে আচলতে ৰোগীসকলৰ কাৰণে আছুতীয়া যি কক্ষ সৰ্পদংশনৰ এই কক্ষ স্থাপন কৰা হৈছে। আৰু এনেদৰে আচলতে পাঠশালা মদনদাতা অসামৰিক চিকিৎসকসকলৰ নেৰানেপেৰা প্ৰচেষ্টাত এনেদৰে ৰোগীসকল সুস্থ হোৱা দেখিবলৈ পোৱা গৈছে।